না স্যার পঞ্চায়েত নির্বাচন জানি না। আমরা এই পঞ্চায়েত নির্বাচনের প্রতি লক্ষ্য রেখে আমার এমএলএ প্রতিটি সমষ্টিত এমএলএ কর্মশালা অনুষ্ঠিত হয়েছে। আজি এখানে যেমন বাউন্নটা সমষ্টিত এমএলএ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ দলীয় কৰ্মীসকলক আমি তাৰমানে অলপ সক্ৰিয় হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যাতে পঞ্চায়ত নিৰ্বাচনত আমাৰ যাতে ভাল ফলাফল হয় তাৰ পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা থাকিবনে? এতিয়া কথাটো সেইটো কৈছোঁ যে ইতিমধ্যে তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়টোকে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাৰ ক্ষেত্ৰত মন্ত্ৰীসকলক দায়িত্ব দিব বুলি আমি গম পাইছোঁ। যিটো দায়িত্ব দিয়া তেওঁলোকে নিশ্চয় আমি অসম গণ পৰিষদ দলে যোৱা প্ৰায় 1.5 মাহ প্ৰতিটো বিধান পৰিষদত একোখনকৈ কৰ্মশালা কৰিছোঁ। দলীয় যিখিনি দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া তেওঁলোকৰ মাজত এতিয়া 52টা সমষ্টিত হৈছে। আমি নিৰ্বাচন থকাৰ কাৰণে আমি পলমকৈ কৰিব লগা হ'ল। এই দলীয় কৰ্মশালাত আমি পঞ্চায়ত নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ম, দলৰ সংগঠন কেনেকৈ আমি শক্তিশালী কৰিম আৰু আমি ভৱিষ্যতৰ দিনত আমি যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ দলটোক সুসংগঠিত কৰিবলৈ ঠিক কৰিছোঁ আৰু আমি অহা 26ৰ নিৰ্বাচনতো যাতে আজিৰ ভেটিটোৰ ওপৰত নিৰ্ভৰ কৰি আমি আগবাঢ়িব পাৰোঁ। পঞ্চায়ত নিৰ্বাচনতো আপোনালোকে মিত্ৰতা পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আলোচনা হোৱা নাই, কিন্তু ইতিমধ্যে দুয়োটা দলেই মিত্ৰতাৰ ইংগিতে দিছে, কিন্তু কেনেধৰণৰ কি মিত্ৰতা হ'ব সেইটো সময়ত নিশ্চয় নিৰ্ধাৰিত হ'ব। জিলা পৰ্যায়ত সমষ্টি পৰ্যায়ত সেইখিনি কথা আলোচনাৰ মাজেৰে আগবাঢ়িব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।